আমাৰ মামা জিন্দাবাদ, অসমৰ মামা জিন্দাবাদ। নমস্কাৰ দৰ্শকসকল, অন্য এটা বিষয়ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো। যোৱাকালি সামাজিক মাধ্যমত বিচৰণ কৰি ফুৰোতে মুস্তাফা কামাল আজাহাৰীৰ এটা লাইভ ভিডিঅ' প্ৰত্যক্ষ কৰিলো। তেওঁ তাত যিবিলাক কথা ক'লে, কিছু কথাই মোৰ অন্তৰ চুই গ'ল। ভাবিলো মোৰ দৰ্শকসকলৰ কাৰণেও কিছু অংশ আগবঢ়াওঁ। বিশেষকৈ মই মিয়া মুছলমানসকলে এই ভিডিঅ'টো চোৱাটো কামনা কৰিম। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমাৰ ল'ৰা ছোৱালীৰ আমাৰ জীয়ৰী বোৱাৰীৰ জীৱন সুৰক্ষিত কৰিবলৈ কাৰণে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চাওক কিমানখিনি আপোনাৰ কাম কৰিছে। এই বাল্য বিবাহ বন্ধ কৰিছে, বহু বিবাহ বন্ধ কৰিছে, 3 তালাক বন্ধ কৰিছে। কাৰ কাৰণে এইবোৰ বস্তুটো সনাতনী সমাজত নাই, 10% আছে কৰবাত, বাকীটো চব আমাৰ মাজত আছে। আমাৰ জীয়ৰী বোৱাৰীৰ জীৱন সুৰক্ষিত কৰিবলৈ গৈ আজি তেখেতে ভোট লোকে পোৱা নাইকিয়া। তেওঁৰ বহুত ডাঙৰ ত্যাগ হয়, এইটো এটা ডাঙৰ ত্যাগ দিছে। কবলৈ গ'লে কথাখিনি আমি পজিটিভলি ভাবিব লাগিব সদায়। এই কথাখিনি যদি এই কৰ্মখিনি যদি তেওঁ নকৰিলেহেঁতেন নহয়, বাল্য বিবাহ যদি তেওঁ উঠাই দিলেহেঁতেন, যে মানে বাল্য বিবাহ কৰিব পাৰিব আপুনি 12-13 বছৰ 14-15 বছৰ বিয়া কৰি তাক ধাই বিয়া কৰক আপুনি। যদি অসমৰ মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি ক'লেহেঁতেন তহঁতি যি মন যায় কৰ, বিয়া কৰ, 8 বছৰত কৰ, 10 বছৰ কৰ, 15 বছৰত কৰ, মোৰ কৰিবলৈ একো নাই, মোক ক'বলৈ একো নাই, কৰ 3জনীকে বিয়া পাত, 10জনীকে বিয়া পাত, লাগিলে মই চৰকাৰৰ ফালৰ পৰা তহঁতক অলপ টকা দি দিম, 10-20 হাজাৰ মানকে টকা দিম। 4জনী বিয়া পাতিলে 1 লাখ টকা দিম, 3জনী বিয়া পাতিলে 75,000 টকা দিম, 2জনী বিয়া পাতিলে 50,000 দিম, 1জনী বিয়া পাতিলে তহঁতক মই 20-25 হাজাৰ টকা দিম। এনেকুৱা ধৰণৰ আঁচনিবোৰ যদি বনাই দিলেহেঁতেন, বুজি পাইছেনে? আঁচনিবোৰ যদি আমাৰ বৰ্তমানৰ মামাই এইখিনি আঁচনি যদি বনালেহেঁতেন, 4জনী বিয়া পাতিলে 1 লাখ টকা, 3জনী বিয়া পাতিলে 75,000 টকা, 2জনীত 50,000, 1জনীত 25,000, এনেকুৱা আঁচনি বনাই দিলে গোটেই মানুহে ভোট দিলেহেঁতেন তেওঁক, ভোট দিলেহেঁতেন। বুজি পাইছেনে? আৰু যদি তেওঁ ক'লেহেঁতেন যে 3 তালাক যিমান মন যায় দি থাক, যিমান মাৰপিট কৰ নিজৰ ঘৈণীয়েকক, কোনো কথা নাই, ঘৈণীয়েকক পিটিবি, মাৰপিট কৰিবি, ছোৱালী মানুহ পঢ়াব নালাগে। কিহৰ পঢ়া শুনা ছোৱালী মানুহৰ কাৰণে? ছোৱালী মানুহক পটাপট বিয়া দিব লাগে সৰু থাকোতে। এইবোৰ কথা যদি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লেহেঁতেন বা এইবোৰ বস্তুক যদি তেখেতে নীৰৱভাৱে সমৰ্থন কৰিলেহেঁতেন, মুকলিয়াকে মুখেৰে নকলেও চলে, কেতিয়াবা সমৰ্থন কৰিলে অসমৰ গোটেই মিয়া মানুহে তেখেতক ভোট দিলেহেঁতেন। কিন্তু তেখেতে এই কথাখিনি জানে যে মই যদি এনেকুৱা কৰ্মবিলাকৰ বিৰোধিতা নকৰো, 3 তালাক, বহু বিবাহ, বাল্য বিবাহৰ যদি মই বিৰোধিতা নকৰো, তেতিয়াহ'লে কোনে কৰিব? আমাৰ আই মাতৃসকলক, জীয়ৰী বোৱাৰীক কোনে বচাব? তেখেতে ভোটৰ কথা চিন্তা নকৰি তেখেতে নিজৰ ভোট নষ্ট কৰিছে। তেখেতে মানুহৰ মনত দুখ দিছে। বহুতৰ মনত দুখ লাগিছে ন? 3জনী বিয়া পাতিব পৰা নাই, 4জনী বিয়া পাতিব পৰা নাই, 3 তালাক দিব পৰা নাই, মনত বহুত দুখ আছে তেওঁলোকৰ। তাৰ পিছতো তেখেতে কি কৰিছে? নিজৰ ভোট নষ্ট কৰিছে, নিজৰ ফিল নষ্ট কৰি হলেও কাৰ জীৱন সুৰক্ষিত কৰিলে? আপোনাৰ ছোৱালীজনীৰ জীৱন সুৰক্ষিত কৰিছে, আপোনাৰ ঘৰত থকা বোৱাৰীজনীৰ জীৱন সুৰক্ষিত কৰিছে। আপোনাৰ ছোৱালীজনী কাৰোবাৰ ঘৰৰ বোৱাৰী হৈ যাব, কোনোবাই যাতে আপোনাৰ ছোৱালীজনীক মাৰিব নোৱাৰে, কোনোবাই যাতে আপোনাৰ ছোৱালীজনী থকা অৱস্থাত যাতে আৰু এজনী বিয়া পাতিব নোৱাৰে, কোনোবাই যাতে আপোনাৰ ছোৱালীজনীক 3 তালাক দিব নোৱাৰে, কোনোবাই যাতে আপোনাৰ ছোৱালীজনীক ঘৰৰ পৰা চুলিত ধৰি খেদি দিব নোৱাৰে। তাৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ ভোট নষ্ট কৰি পেলালে, নিজৰ ফিল নষ্ট কৰি হলেও এই জীয়ৰী বোৱাৰীৰ জীৱন সুৰক্ষিত কৰিছে। ইয়াৰ আগত ৰেকৰ্ড আছে যে পঢ়া শুনা কৰিবৰ কাৰণে কোনোবা CMে এনেকে টকা দিছে। ওচৰে পাজৰে যিবোৰ আমাৰ মিয়া গাঁও আছে, ঠিক আছে, সেই গাঁৱৰ শ ছোৱালীয়ে পাইছে টকা, কোনোবাই 1,000, কোনোবাই 1250, কোনোবাই 2500 টকা মাহিলী পাই আছে। যোৱা মাহতো পাইছে, এই মাহতো তেওঁলোকে বহুতৰ একাউণ্টত সোমাইছে গৈ পইচা। যি মিয়া মানুহে এই আমাৰ মামাক ভোট নিদিয়ে, ঠিক আছে, কিন্তু সেই মিয়া মানুহৰ ল'ৰা ছোৱালীক বৰ্তমানৰ মামাই টকা দি আছে। ভাবি চাওক, শ মিয়া ছোৱালীয়ে টকা পাইছে পঢ়িবৰ বাবে, আগবাঢ়িবৰ বাবে। তেওঁলোকে ভোট নিদিয়ে, সেই ল'ৰা ছোৱালীৰ মা দেউতাই ভোট নিদিয়ে, তেওঁলোকৰ আজু ককাইও ভোট দিয়া নাই বিজেপিক, তেওঁলোকৰ আজু ককা, তেওঁলোকৰ মা দেউতা সকলোৱে কংগ্ৰেছক ভোট দি গৈছে। তাৰ পিছতো কিন্তু আজিৰ তাৰিখত আমি দেখিছো
নিজ চকুৰে দেখিছো মোৰ নিজ গাঁৱৰ মিয়া ছোৱালীয়ে টকা পাইছে বিজেপি চৰকাৰৰ টকা পাইছে মামাই দিয়া টকা পাইছে তেওঁলোকে সেই টকাৰে কোনোবাই কিতাপ কিনিছে কোনোবাই বহি কিনিছে কোনোবাই স্কুলৰ টিউচনৰ ফিজ দিছে গতিকে মামা জিন্দাবাদ মইতো দেখা নাই ইয়াৰ আগত ইমান কাম কৰাটো মই দেখা নাই মহিলাৰ শিক্ষাৰ কাৰণে কোনেনো আগবাঢ়ি আহে কোনো আগবাঢ়ি নাহে মহিলাক দমন কৰিব বিচাৰে মহিলাক জোতাৰ তলত ৰাখিব বিচাৰে ছোৱালী মানুহক 15-20 বছৰ বিয়া দি পেলাই গোলাম বনাব বিচাৰে কেঁচুৱা 2-3টা মান কুলত উঠাই দি পেলাই ঘৰত আপোনাৰ গৰু ছাগলীৰ দৰে ৰাখিব বিচাৰে তেনেকুৱা মুহূৰ্তত যেতিয়া মহিলা গোটেই আমাৰ আইমাতৃসকল দেশৰ জীয়ৰী বোৱাৰী যেতিয়া আপোনাৰ তেওঁলোক বিপদৰ সন্মুখীন হৈছে যেতিয়া তেওঁলোকৰ জীৱন ধ্বংস হৈ আছে যেতিয়া তেওঁলোকক লাইফ বৰবাদ হৈ আছিল সেই সময়ত কোনে ওলাই আহি পেলাই তেওঁলোকক ৰক্ষা কৰিব চেষ্টা কৰিলে আমাৰ মামাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে ৰক্ষা কৰিব চেষ্টা কৰিছে তেখেতে বাল্য বিবাহ বন্ধ কৰি দিলে তেখেতে বহু বিবাহ বন্ধ কৰিছে তেখেতে 3 তালাক বন্ধ কৰিছে মহিলা অত্যাচাৰৰ ওপৰত তেখেতে আপোনাৰ জোৰ দিছে মহিলা অত্যাচাৰ কোনো কৰিব নোৱাৰিব বিভিন্ন ধৰণৰ আইন পাছ কৰিছে ল পাছ কৰিছে আৰু অহা আপোনাৰ যিটো বিধানসভা আপোনাৰ হেৰি আছে বিধানসভাৰ আলোচনাখিনি হ'ব তাতো আপুনি তেখেতে আইন পাছ কৰিম বুলি কৈছে গতিকে এইবোৰ দিশত চাই পেলাই মই কৈছো আমাৰ মামা জিন্দাবাদ আমাৰ মামা সদায় জিন্দাবাদ থাকিব এনেকুৱা সিএম আমাক লাগে এনেকুৱা সিএম যিকোনো দলৰে হওক মই কিছু ক্ষেত্ৰত নিৰপেক্ষভাৱে যেতিয়া মই আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যেতিয়া মই চাওঁ বিশ্লেষণ কৰো মই তেখেতক লৈ গৱেষণা কৰো তেতিয়া মোৰ কিছুমান বস্তু ওলাই আহে যিখিনি সঁচাই বহুত ভাল লাগে কাৰণ এজন মানুহ যিজন মানুহক কোটি মানুহে বেয়া পাই আছে ঠিক আছে কোটি মানুহে বেয়া পাই আছে নেগেটিভ কমেন্ট মাৰি আছে এটা সম্পূৰ্ণ এটা সম্প্ৰদায় 40% মানুহে বেয়া পাই আছে এটা প্ৰদেশত এটা ৰাজ্যত সেই 40% মানুহৰ ল'ৰা ছোৱালীক যেতিয়া তেখেতে পঢ়িবলৈ কাৰণে টকা দিয়ে নহয় পঢ়িবলৈ কাৰণে ব্যৱস্থা কৰি দিয়ে নহয় তেতিয়া কিন্তু সেলিউট জনাব মন যায় তেতিয়া কবলে মন যায় যে এইজনে প্ৰকৃত মানুহ হয় এইজনে দেশৰ কাৰণে কাম কৰিছে এইজনে সমাজৰ কাৰণে কাম কৰিছে কাৰণ আমি জানি আছো যে তেখেতক ভোট নিদিয়ে মানুহখিনিয়ে তাৰ পিছতো তেনেকুৱা ভোট নিদিয়া মানুহৰ ছোৱালীক নিযুত মইনা আঁচনিৰ জৰিয়তে পঢ়াৰ সুবিধা কৰিছে কিতাপ কিনি দিয়াৰ সুবিধা কৰিছে টিউচন যোৱাৰ সুবিধা কৰিছে তেওঁলোকৰ জীৱন সুৰক্ষিত কৰিবলৈ কাৰণে আপোনাৰ বাল্য বিবাহ বন্ধ কৰিছে বহু বিবাহ বন্ধ কৰিছে 3 তালাক বন্ধ কৰিছে গতিকে তেনেকুৱা মানুহক আমি সেলিউট কৰিব লাগিব গতিকে 3 তালাক 100% আমাৰ হয় বহু বিবাহ 90% আমাৰ মাজত আছে 10% তেওঁলোকৰ মাজত আছে ঠিক আছে এতিয়া চাওক আমাৰ ল'ৰা ছোৱালীৰ আমাৰ জীয়ৰী বোৱাৰীৰ জীৱন সুৰক্ষিত কৰিবলৈ কাৰণে বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে চাওক কিমানখিনি আপোনাৰ কাম কৰিছে এই বাল্য বিবাহ বন্ধ কৰিছে বহু বিবাহ বন্ধ কৰিছে 3 তালাক বন্ধ কৰিছে কাৰ কাৰণে এইবোৰ বস্তুটো সনাতনী সমাজত নাই 10% আছে কৰবাত বাকিটো সব আমাৰ মাজত আছে দৰ্শকসকল মুস্তাফা কামাল আজাহাৰীয়ে হিমন্ত বিশ্ব শৰ্মাক যিদৰে জিন্দাবাদ দিছে সেই সম্পৰ্কে আপোনালোকৰ মতামত নিশ্চয় আপোনালোকে কমেন্ট বক্সত লিখিব তেওঁ যিবোৰ কথা কৈছে তাত যুক্তিযুক্ততা আছে নে নাই সেই বিষয়ে লিখিব মই ভাবো মিয়া মুছলমান সকলৰ ভৱিষ্যত প্ৰজন্মই এদিন এইবিলাক কথা মৰ্মে উপলব্ধি কৰিব কথা আহিল বেদখল উচ্ছেদক লৈ বহুতে হয়তো ক'ব পাৰে যে ইমানৰ পিছতো তেওঁ নিৰ্দয়ভাৱে বেদখল উচ্ছেদ কৰি আছে কিন্তু মই এই ক্ষেত্ৰতো নিশ্চিত যে মিয়াসকলৰ ভৱিষ্যত শিক্ষিত প্ৰজন্মই এই কাৰ্যকো এদিন সমৰ্থন জনাব কিয়নো যিখন দেশত আবেদন কৰিলেই ভূমিহীন সকলক ভূমি প্ৰদানৰ ব্যৱস্থা আছে সেইখন দেশত বনাঞ্চল বেদখল কৰি ঘৰ বন্ধাৰ কোনো যুক্তি নাথাকে এই কথা ভৱিষ্যত প্ৰজন্মই মিয়াসকলৰ ভৱিষ্যত প্ৰজন্মই নিশ্চয় এদিন উপলব্ধি কৰিব গতিকে সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ কি অনুভৱ হ'ল নিশ্চয় জনাব মুস্তাফা কামাল আজাহাৰীৰ ভিডিঅ'টো যথেষ্ট দীঘল গতিকে ডেছক্ৰিপশ্যনত মই লিংক দি দিম আপোনালোকে তাত ক্লিক কৰিও গোটেই ভিডিঅ'টো চাব পাৰিব আজিলৈ এৰিছো ভালে থাকক কুশলে থাকক ধন্যবাদ